গোহালিত গৰু, চালত কোমোৰা, পুখুৰীত মাছ, ভঁৰাল, ঢেঁকী, কুঁৱা এইদৰে পৰিপূৰ্ণ এখন গাঁৱৰ ঘৰ। এইখন গাঁৱৰ ঘৰ আছে কংক্ৰিটৰ মহানগৰীত। হয়, অসমীয়াৰ বাপতিসাহোন ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ভোগালীৰ প্ৰাক্ষণত মহানগৰীৰ পাথৰকুঁৱেৰী খেলপথাৰত দেখিবলৈ পোৱা গৈছে গাঁৱৰ পৰিৱেশ। আমাৰ এইবাৰ মানে ৬ষ্ঠ বাৰ্ষিক ভোগালী বিহু উদযাপন কৰা হৈছে। এইবাৰ আমি ভাবিলোঁ যে এইবাৰ আমি অসমীয়া গাঁও, অসমীয়া চহা পৰিৱেশৰ গাঁও এখন কেনেকুৱা, সেনেকুৱা এটা আৰ্হিত আমি চিন্তা চৰ্চা কৰি আমি এইবাৰ অসমৰ গাঁৱৰ আৰ্হিত আমি বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে দেখিছে চাইডত এয়া ঢেঁকী ঘৰ, যিটো ঢেঁকী বুলি কয়। তাৰপিছত আছে আমাৰ ভঁৰাল ঘৰ আছে, যিটো ধান থোৱা ঘৰ বুলি কয়। গোহালি ঘৰ আছে, য'ত আমি গৰু ছাগল বন্ধা হয়। তাৰপিছত কুঁৱা আছে। সৰু এখন গাঁৱৰ ঘৰত যেনেকৈ সৰু এটা নামঘৰ মানে ছাতি দিয়া ঘৰ থাকে, ঠিক তেনেকুৱা ছাতি দিয়া ঘৰ বনাইছোঁ। তাৰে লগতে আমি এটা মেটেকাৰ খাল, গাঁৱৰ কিছুমানৰ যিটো মেটেকাৰ খাল মানে পুখুৰী বুলি কয়, মেটেকাৰ পুখুৰী, আমি মেটেকাৰ পুখুৰীত হাঁহ বগলী পৰি আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাব মাছো আছে, মাছৰ জিন্দা মাছ তাতে ঘূৰি আছে। পাথৰকুঁৱেৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে এইবাৰ ৬ষ্ঠ বাৰ্ষিক ভোগালী বিহু উৎসৱ উদযাপন কৰিছে। তেওঁলোকে এইদৰে এখন গাঁও ঘৰৰ সৃষ্টি কৰি নৱপ্ৰজন্মক গাঁৱৰ আমেজ দিয়াৰ চেষ্টা কৰিছে। লগতে এখন গাঁৱৰ ঘৰত কি কি সামগ্ৰী থাকে, কেনেদৰে ভোগালী বিহু পালন কৰে, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছে। যিহেতু সংকীৰ্তৰ মহানগৰীত আমাৰ আজি ল'ৰা ছোৱালীৰ গাঁৱৰ পৰিৱেশ দেখা নাই। আজিকালি গাঁৱতো এনেকুৱা এতিয়া ঘৰবিলাক গাঁৱতো এতিয়া নোহোৱা হৈছে। তাৰ বাবে আমি এইবাৰ চিন্তা চৰ্চা কৰি পেলাই এইবাৰ আমি গাঁৱৰ পৰিৱেশ বনালোঁ যে এতিয়াৰ বংশধৰৰ ল'ৰা ভৱিষ্যতলৈ শিকক যে আগতে আজি ২০ বছৰ আগত যে গাঁৱৰ ঘৰ এনেকুৱা আছিল, যে কেনেকুৱা আছিল, ছালত বগা কোমোৰা, ছাল কোমোৰা লাগি আছে, ৰৈ আছে। ঠিক তেনেকুৱাকৈ আমি এটা নতুন প্ৰজন্মক শিকক যে ভোগালী আগত ২০ বছৰ আগত যে ভোগালী বিহু এনেকুৱা এটা আছিল। ১২ জানুৱাৰীলৈকে সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী ৰাখিছে তেওঁলোকে। ১২ তাৰিখে প্ৰীতিভোজ গ্ৰহণ কৰিব সকলোৱে। ইয়াৰ লগতে বিহুৰ দিনা বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছে উদযাপন সমিতিয়ে। আমাৰ কণ্টিনিউ আমাৰ সাংস্কৃতিক কাৰ্যসূচীও আছে, গধূলি সাংস্কৃতিক কাৰ্যসূচী। যোৱাকালিৰ পৰা আৰম্ভ হৈছে আপ টু ১২ তাৰিখলৈ। ১২ তাৰিখে আমাৰ ১৩ তাৰিখে যিহেতু উৰুকা, আমাৰো এটা প্ৰীতিভোজ খোৱা হয়। উৰুকাৰ আগৰ দিনা হ'ব ১২ তাৰিখে, কাৰণ উৰুকা সকলোৱে ঘৰে ঘৰে খাই বা গাঁৱলৈ গুচি যায়। আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ হাঁহ মুৰ্গীৰ খেলা অনুষ্ঠিত কৰা হৈছে। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ, আহক আপোনালোকে আহি ভোগ কৰক, আমাৰ সাংস্কৃতিক কাৰ্যসূচী ভোগ কৰক। আৰু লগতে খাদ্য মেলালৈও আহক।